हेलो फ्रेंड्स, आज आमी बहुपद लेसनटोर किछुमान इम्पर्टेन्ट क्वेश्चन आलोचना करिम। जीटीपीजीटी एग्जाমৰ কাৰণে क्वेश्चनবোৰ আপোনালোকে প্ৰেক্টিস কৰিব পাৰে। क्वेश्चनবোৰ বহুত ইম্পৰ্টেন্ট হয়। চাওক, क्वेश्चन नंबर 1 ত সুধিছে তলৰ কোনটো বহুপদ নহয়। ইয়াতে কিছুমান ৰাশি বা পদ দিয়া আছে, এইবোৰ বহুপদ হয় না নহয় পৰীক্ষা কৰিব লাগে। ইয়াতে অপচন এ দিয়া আছে 2x² + 5x - 3। ইয়াতে x ৰ ঘাত কিমান দিয়া আছে 2, যেটো এটা পূৰ্ণ সংখ্যা হয়। x ৰ কিমান আছে 1, 5x 1 ইয়াতে কোনো সংখ্যা নাই অৰ্থাৎ 1 আছে। সেই কাৰণে ইয়াতে x ৰ ঘাত কিমান 1 বা মাত্ৰা বুলি আমি ক'ব পাৰো। x ৰ ওপৰত ইয়াতে ঘাত কিমান আছে 1 আছে, গতিকে 1 এটা পূৰ্ণ সংখ্যা, গতিকে এইটো এটা কি হ'ব বহুপদ হ'ব। আপোনালোকে এটা মনত কৰিব লাগিব, এইটো x বা চলক যেটো থাকিব, চলকৰ ঘাত যদি পূৰ্ণ সংখ্যা হয় তেনেহলে এটো কি বহুপদ বুলি আমি ক'ব পাৰো। যদি চলকৰ ঘাত পূৰ্ণ সংখ্যা নহয় তেনেহলে আমি তাক বহুপদ বুলি ক'ব নোৱাৰো। ইয়াতে অপচন বি চাওক y³ y ৰ ঘাত কিমান 3, y ৰ ঘাত কিমান 1, গতিকে এইটো এটা পূৰ্ণ সংখ্যা হয়। 3 এটা পূৰ্ণ সংখ্যা, 1 এটা পূৰ্ণ সংখ্যা, সেই কাৰণে এইটো এটা বহুপদৰ উদাহৰণ হয়। কিন্তু প্ৰশ্নত সুধিছে বহুপদ নহয়। অপচন সি √x + 3। চাওক ইয়াতে x টো √ৰ ভিতৰত আছে, সো √x ক আমি এনেকৈ লিখিব পাৰো x⁴ 1/2 √, ইয়াতে হাফ, √, মানে ইয়াতে হাফ বুজোৱা হৈছে, সো x⁴ 1/2। ইয়াতে x ৰ মাত্ৰা চাওক, x ৰ ঘাত চাওক কিমান 1/2। ওকে, x ৰ ঘাত 1/2 যেটো এটা পূৰ্ণ সংখ্যা নহয়। ওকে, সেই কাৰণে এইটো এটা বহুপদ নহয়। অপচন সি টো কারেক্ট হ'ব। তলৰ কোনটো বহুপদ নহয়, √x + 3 এইটো এটা বহুপদ নহয়, কাৰণ x ৰ ঘাত কিমান 1/2 যেটো এটা পূৰ্ণ সংখ্যা নহয়। ইয়াতে অপচন ডি টো আমি চেক কৰি চাও, -18 + 11x - x², x ৰ ঘাত কিমান 2, x ৰ ঘাত কিমান 1, গতিকে এটা 1 2 পূৰ্ণ সংখ্যা, সেই কাৰণে এইটো এটা বহুপদ হ'ব। সো क्वेश्चन नंबर 2, क्वेश्चन नंबर 2 সুধিছে তলৰ কোনটো ৰৈখিক বহুপদ। ইয়াতে কিছুমান বহুপদ দিয়া আছে, এই বহুপদবোৰ ৰৈখিক বহুপদ উলিয়াব লাগে। সো প্ৰথমে জানিব লাগিব ৰৈখিক বহুপদ কি। সো ৰৈখিক বহুপদ হ'বলৈ হলে যেটো ফৰ্মুলা আছিল আমাৰ ax + b। ওকে, ax + b এনেকৈ আৰ্হিৰ বহুপদক আমি কি বুলি কওঁ, ৰৈখিক বহুপদ বুলি কওঁ, যত a ≠ 0, এর মান 0 হ'ব নোৱাৰে। ওকে, অপচন এ কি দিয়া আছে 5x³ + 4x² + 7x। আৰু চাওক ইয়াতে ax + b, ইয়াতে x ৰ সহগ কিমান a আৰু x ৰ ঘাত কিমান 1, x ৰ ঘাত কিমান আছে 1 আছে, সেই কাৰণে আমি x ৰ ঘাত আমি 1 বুলি ক'ব পাৰো। বা এই বহুপদৰ মাত্ৰা কিমান 1, এই বহুপদৰ মাত্ৰা কিমান, যেহেতু ওপৰত 1 আছে সেই কাৰণে বহুপদৰ মাত্ৰা 1। যিবোৰ বহুপদৰ মাত্ৰা 1 সেইবোৰক কি বুলি কোৱা হয়, ৰৈখিক বহুপদ বুলি কোৱা হয়। এইটো আপোনালোকে মনত ৰাখিব, যিবোৰ বহুপদৰ মাত্ৰা 1 সেইবোৰ বহুপদক কি বুলি কোৱা হয়, ৰৈখিক বহুপদ বুলি কোৱা হয়। এতিয়া আমি মাত্ৰাবোৰ চেক কৰি চাও। অপচন এ দিয়া আছে 5x³ + 4x² + 7x। ইয়াতে x ৰ ঘাত কিমান 3, ইয়াতে x ৰ ঘাত কিমান 2, ইয়াতে x ৰ ঘাত কিমান 1, গতিকে এই বহুপদৰ মাত্ৰা কিমান হ'ব 3 হ'ব, কাৰণ সৰ্বোচ্চ ঘাত হৈছে 3। আমি জানো কোনো এটা বহুপদৰ সৰ্বোচ্চ ঘাতটোকে কি বহুপদৰ মাত্ৰা বুলি কোৱা হয়। ইয়াতে x ৰ সৰ্বোচ্চ ঘাত কিমান 3, সেই কাৰণে এই বহুপদৰ মাত্ৰা 3, সেই কাৰণে এইটো এটা ৰৈখিক বহুপদ নহয়। ঘাত মাত্ৰা যদি 3 হয় তাক কি বুলি কয়, ত্ৰিঘাত বহুপদ বুলি কোৱা হয়। আৰু 2 যদি হয় তেনেহলে তাক দ্বিঘাত বহুপদ বুলি কোৱা হয়। আৰু যদি 1 হয় তেনেহলে লিনিয়াৰ পলিনোমিয়াল অৰ্থাৎ ৰৈখিক বহুপদ বা একঘাত বহুপদ বুলি কোৱা হয়। গতিকে এইটো ত্ৰিঘাত বহুপদ হয়, এইটো নহব। অপচন বি 4 - y², এতে চাওক সৰ্বোচ্চ ঘাত কিমান 2, সেই কাৰণে এই বহুপদৰ মাত্ৰা কিমান 2, সেই কাৰণে এইটো দ্বিঘাত বহুপদ হয়, এইটো ৰৈখিক নহয়। অপচন সি 2x² + 6, ইয়াতে সৰ্বোচ্চ ঘাত কিমান 2, গতিকে বহুপদৰ মাত্ৰা কিমান 2, সেই কাৰণে এইটো ৰৈখিক বহুপদ নহয়। অপচন ডি টো কি হ'ব আমাৰ কারেক্ট আনসার হ'ব, কাৰণ 2x - 1, ইয়াতে x ৰ ঘাত কিমান 1, গতিকে এই বহুপদৰ মাত্ৰা কিমান 1, তেনেহলে এইটো ৰৈখিক বহুপদ। গতিকে বহুপদৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি আমি এনেকৈ ক্লাসিফিকেশন কৰিব পাৰো। মাত্ৰা যদি 1 হয় তেনেহলে ৰৈখিক বহুপদ, আৰু মাত্ৰা 2 হলে দ্বিঘাত বহুপদ, মাত্ৰা 3 হলে ত্ৰিঘাত বহুপদ, এনেকৈ আমি আগবাঢ়ি যাব পাৰো। ওকে, গতিকে এটা আমি গম পালো। এতিয়া 3 নম্বৰ প্ৰশ্নটো সমাধান কৰো। 2 + x² + x বহুপদৰ x² সহগ কিমান। ইয়াতে কিছুমান এটা বহুপদ দিয়া আছে, এই বহুপদৰ x² সহগটো আমাক উলিয়াব লাগে। ইয়াতে চাওক 2 + ইয়াতে দিয়া আছে 2 + x²
প্লাস এক্স এইটো এটা বহুপদ দি আছে এই বহুপদটো 2 এটো চলক নাই গতিকে এটা আক্ষরিক সংখ্যা এক্স স্কয়ার ইয়াতে এক্স স্কয়াৰৰ হহক দিছে যেহেতু প্ৰশ্নত এক্স স্কয়াৰৰ হহক দিছে গতিকে ডাইৰেক্ট এক্স স্কয়াৰৰ পদটো আমি সাম ইয়াতে এক্স স্কয়াৰ আগত কিমান আছে কোনো সংখ্যা অৰ্থাৎ ইয়াতে 1 আছে এই কাৰণে এক্স স্কয়াৰৰ হহক কিমান 1 অৰ্থাৎ চলকৰ আগত যেটো সংখ্যা থাকে তাক হহক বুলি কোৱা হয় আৰু ওপৰত যেটো থাকে তাক কি ঘাত বুলি কোৱা হয় ওকে সো এক্স স্কয়াৰৰ হহক কিমান 1 অপশন বি টো কারেক্ট হ'ব Question number 4 5x cube plus 4x square plus 7x বহুপদৰ মাত্ৰা হল একেবাৰে ইজি হয় অলপ আগত আলোচনা কৰিলো ইয়াতে 5x cube plus 4x square plus 7x বহুপদৰ মাত্ৰা আমি জানো বহুপদৰ মাত্ৰা কাৰ ওপৰত নিৰ্ভৰ কৰে বহুপদৰ সৰ্বোচ্চ চলকৰ সৰ্বোচ্চ ঘাতৰ ওপৰত নিৰ্ভৰ কৰে ইয়াতে x ৰ ঘাত কিমান 3 ইয়াতে x ৰ ঘাত কিমান 2 আৰু ইয়াতে x ৰ ঘাত কিমান 1 গতিকে এই বহুপদটোত সৰ্বোচ্চ ঘাত আমি কিমান পালো 3 পালো সেই কাৰণে বহুপদৰ মাত্ৰা কিমান আহিব 3 আহিব অপশন 2 টো কারেক্ট ওকে বহুপদৰ মাত্ৰা কিমান হ'ব 3 হ'ব Question number 5 Question number 5 ত দিছে 5t √7 ৰ বহুপদৰ মাত্ৰা হল ইয়াতে এটা বহুপদ দি আছে 5t √7 এইটো এটা ৰৈখিক বহুপদ কাৰণ ইয়াতে t ৰ ঘাত কিমান আছে 1 অৰ্থাৎ মাত্ৰা 1 এতিয়া বহুপদৰ মাত্ৰা হ'ব মাত্ৰা কৈ দিলো সো মাত্ৰা কিমান অপশন বি 1 হ'ব কাৰণ t ৰ ঘাত কিমান আছে 1 আছে এইটো এটা ৰৈখিক বহুপদৰ উদাহৰণ হয় আৰু ইয়াৰ মাত্ৰা 1 Question number 6 Question number 6 ত দিছে 2x - 3 x square - 3x + 1 বহুপদৰ x square হহক হল চাওক ইয়াতে x square হহক যেহেতু 2x - 3 এই পদটো ইয়াৰ লগত পূৰণ হৈ আছে গতিকে ডাইৰেক্ট আমি x square হহক তেনে কুলিয়াব নোৱাৰো x square আগত 1 আছে গতিকে আমি হহক 1 বুলি ক'ব পাৰো অপশন 1 আছে গতিকে কিন্তু এটো ভুল হ'ব কাৰণ এই বহুপদৰ লগত আকৌ এটো কি হৈ আছে পূৰণ হৈ আছে গতিকে প্ৰথমে কি কৰিব লাগিব ইয়াক আমি পূৰণ কৰিব লাগিব পূৰণ ফল উলিয়াৰ পিছত আমি সাম x স্কয়াৰৰ ঘাত কিমান আহে ওকে গতে এটো অলপ ইম্পৰ্টেন্ট আছে কনসেপ্টটো ক্লিয়াৰ হ'ব এটো সমাধান কৰিলে এতে দি আছে 2x - 3 তাৰ পিছত দি আছে x স্কয়াৰ - 3x + 1 ওকে এটো দি আছে এটো আমি সমাধান কৰিম 2x ৰ লগত এই গটেখিনি আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব সো 2x ৰ লগত x পূৰণ কৰিলে কিমান আহিব 2x কিউব আহিব ইয়াতে x আছে এটা ইয়াতে x দুটা সেই কাৰণে 2x কিউব পূৰণ যেহেতু কৰিছো এটা 2x ৰ লগত 3 পূৰণ কৰিলে ইয়াতে 2x ৰ আগত প্লাস ইয়াতে মাইনাস সো প্লাস মাইনাস মাইনাস 2x ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 6 ইয়াতে এটা x ইয়াতে এটা x তেনেহলে কিমান আহিব 6x স্কয়াৰ এতিয়া 2x ৰ লগত আমি 1 পূৰণ কৰিম 1 ৰ আগত কি আছে প্লাস দি আছে আৰু 2x ৰ আগত কি আছে প্লাস সো প্লাস আৰু প্লাস পূৰণ কৰিলে কি হয় প্লাস হয় 2x ৰ লগত 1 পূৰণ কৰিলে কিমান আহিব 2x ওকে 2x ৰ লগত আমি পূৰণ কৰিলে এটা বাকি থাকিল আমাৰ 3 এটা -3 ৰ লগত এই তিনিটা পদে আমি পূৰণ কৰিম ইয়াতে মাইনাস ইয়াতে মাইনাস আহিব ইয়াতে প্লাস মাইনাস প্লাসে মাইনাস 3 ৰ লগত x স্কয়াৰ পূৰণ কৰিলে কিমান হ'ব 3x স্কয়াৰ হ'ব মাইনাস আৰু মাইনাস পূৰণ কৰিলে কি হ'ব প্লাস 3 ৰ লগত 3 পূৰণ কৰিলে 9x আহিব মাইনাস 3 গুণ কিমান আহিব 3 আহিব ওকে এইখিনি পূৰণ কৰি দিলো এতি অলপমান সমাজ সিম্পলিফাই সৰলীকৰণ কৰিব লাগিব ইয়াতে 2x কিউব থাকিব ইয়াতে সক -6x স্কয়াৰ আৰু -3x স্কয়াৰ গতে কিমান আহিব 9x স্কয়াৰ ওকে একে জাতীয় পদবোৰ আমি একে লগ কৰি আছো x স্কয়াৰ আৰু x স্কয়াৰ একে গতিকে -6x স্কয়াৰ আৰু -3x স্কয়াৰ কিমান হয় -9x স্কয়াৰ এতে 2x আৰু 9x কিমান হ'ব 11x ওকে 11x - 3 এটো হল আমাৰ সৰলীকৰণ এতি আমি প্ৰশ্নত কি দিছে বহুপদৰ x স্কয়াৰ হওক ইয়াতে সক x স্কয়াৰ হওক কোনটো এটো x স্কয়াৰ ওকে এটো x কিউব সো x স্কয়াৰ হওক কিমান আছে ইয়াৰ আগত কি আছে 9 আগত কি আছে মাইনাস চিহ্ন এটা আছে গতিকে -9 হ'ব ইয়াৰ आंसर অপশন বি টো কারেক্ট হ'ব ওকে সো ইয়াতে x স্কয়াৰ হওক হ'ব -9 ইয়াতে প্ৰশ্ন সুধিলে যদি x কিউবৰ হওক কিমান তেনেহলে কি হ'ব 2 x ৰ কি হওক কিমান হ'ব 11 গতিকে এনেকৈ আপোনালোকে বহুপদৰ লগত জড়িত কোৱেশ্চনবোৰ সমাধান কৰিব পাৰিব আৰু পৰৱৰ্তী ভিডিঅত বহুপদৰ আৰু ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব